নমস্কাৰ বন্ধুসকল, আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ বহুত দিনৰ পাছত। যেহেতু চিৰিজ ৱেবছাইটত স্কলাৰশ্বিপ কিছুমান আহিছে, চাইমন সিং পাৰ মেট্ৰিক, পষ্ট মেট্ৰিক বা দয়াল দাস পানিকা আঁচনি, সেইবোৰ নতুনকৈ আহিছে। চ' আপোনালোকক মই দেখাই আছোঁ কেনেকৈ এপ্লাই কৰিব লাগে, কাৰণ কিছুমানৰ হোৱা নাই, ৱেবছাইট অ'পেন হোৱা নাই। আপুনি চাই থাকক, মই দেখাইছোঁ কি আহিছে। ইয়াত চাব পাৰে এইটো এপ্লাই কৰা লিংকবোৰ হৈ আপুনি ৰেজিষ্টাৰ কৰিব। চাৰ্ভাৰ 1, চাৰ্ভাৰ 2, চাৰ্ভাৰ 3 এইবোৰ আপুনি কনফিউজ হ'ব নালাগে, সেইটো একচুৱেলি চাৰ্ভাৰৰ কাৰণে দিছে। চ' বাকীটো গম পাই, চিৰিজ ৱেবছাইট আগতে কৈছে চাগে আপুনি। বাকী কি আহিছে পষ্ট মই আপোনালোকক দেখাই আছোঁ। এইটো পাৰ মেট্ৰিক স্কলাৰশ্বিপ, পষ্ট মেট্ৰিক, চাইমন সিং ফাইনেল এছিষ্টেণ্ট হায়াৰ ষ্টাডি, ফাইনেল এছিষ্টেণ্ট ANM GNM টেকনিকেল কোৰ্চ, কোচিং ফৰ হায়াৰ ষ্টাডি, গ্ৰেণ্ড ওমেন্স, দয়াল দাস পানিকা। চ' ইয়াত মানে এতিয়া আহিছে, গোটেইখিনি এতিয়ালৈকে দিয়া নাই, কিছুমান দিছে, 4-5টামান দিছে চাগে। বাকী দয়াল দাস দিয়া নাই। এতিয়া ৱেবছাইটটো অ'পেন কৰিলে গম পাম আৰু কি এতিয়া এক্টিভ কৰিছে। যেতিয়া মই অকল অ'পেন কৰিছিলোঁ তেতিয়া 2টা আহিছিলে, অকল পাৰ মেট্ৰিক আৰু পষ্ট মেট্ৰিক আহিছিলে, বাকীকেইটা অহা নাছিলে। এতিয়া হ'ব লাগে দিছে কিছুমান, চাব লাগিব এতিয়া। বোলো আপোনালোকক মই দেখাইছোঁ কেনেকৈ কি কৰিব লাগে। আৰু আপোনাৰ যদি ID পাছৱৰ্ড বনোৱা আছিলে আগৰ পৰাই, তেতিয়াহ'লে আপোনাক ID পাছৱৰ্ড বনাব নালাগে, আপুনি লগইন কৰিলে হৈ যাব। বাকী যদি ID পাছৱৰ্ড আপোনাৰ নাই তেন্তে টেনশ্যন ল'ব নালাগে, মই ID পাছৱৰ্ড কেনেকৈ বনাবলৈ দেখাই আছোঁ। আৰু ডকুমেণ্টছ আপোনাৰ এজ প্ৰুফ লাগিব, আইডেণ্টি প্ৰুফ, কাষ্ট চাৰ্টিফিকেট, এইটো আণ্ডাৰটেকেন ফেমিলি ইনকম, তাৰপাছত এইটো এডুকেশ্যনেল ডকুমেণ্টছ। বিশেষ কিছুমান ডকুমেণ্ট এনেই নালাগে আৰু বাৰু, আপোনাৰ বেছিক ডকুমেণ্টছ যিবোৰ আছে সেইবোৰ লাগিব। বাকী আপোনাক মই ভিডিঅ'ত দেখাই আছোঁ বাৰু। আৰু চেনেলত যদি আপোনালোকে নতুন আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ নতুন চেনেল একচুৱেলি, ছাবস্ক্ৰাইবাৰ নাই মোৰ, 5-10টামান হ'ব চাগে। আপোনালোকে ছাপোৰ্ট কৰিলে ছাবস্ক্ৰাইবাৰ আহিব আগত। বাকী ভিডিঅ'টো চাই থাকক আৰু কেনেকৈ কি আছে দেখাই আছোঁ মই। চ' এইটো অফিচিয়েল ৱেবছাইটত এনেকৈ অহা পাছত আপুনি চাই পাইছে এপ্লাই হিয়াৰ, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত আপোনাৰ ওচৰত নতুন এটা পেজ আহিব। তাত আপুনি ID পাছৱৰ্ড বনাব লাগিব, অথবা আপোনাৰ যদি ID পাছৱৰ্ড আছে তেন্তে লগইন কৰিব পাৰে। তাত ক্লিক কৰি এইখন পেজ আহিব। এইখন পেজত আপুনি চাই পাইছে চাৰ্ভাৰ 1, চাৰ্ভাৰ 2, চাৰ্ভাৰ 3, আপুনি সেইবোৰ যিকোনো এটাত ক্লিক কৰিলে হ'ব। এইটো ক্লিক কৰাৰ পাছত এইটো পেজ আহিব। এইটো পেজত আপুনি চাই পাইছে এইটো লগইন এৰিয়া। আপুনি ইয়াত ID পাছৱৰ্ড যদি বনোৱা আছে তেন্তে ইয়াত আপুনি লগইন কৰিব পাৰে ডাইৰেক্টলি, পাছৱৰ্ড ID পাছৱৰ্ড দি কিনে। ID পাছৱৰ্ড আপোনাৰ মোবাইল নাম্বাৰটো হ'ব, ID পাছৱৰ্ড দি আপুনি লগইন কৰিব পাৰে। যদি আপোনাৰ নাই তেন্তে আপুনি তলত চাই পাইছে ডণ্ট হেভ এ একাউণ্ট, তেতিয়াহ'লে আপুনি ডণ্ট হেভ একাউণ্টত ক্লিক কৰি কিনে আপোনাক নতুন ID পাছৱৰ্ড বনাব লাগিব। আৰু যদি আছে আপোনাৰ বনোৱা তেন্তে লগইন কৰিব পাৰে। আৰু কেনেকৈ ID পাছৱৰ্ড বনাব লাগে মই আপোনালোকক দেখাই আছোঁ, আপুনি ভিডিঅ'টো চাই থাকক। আপুনি ডণ্ট হেভ একাউণ্টত ক্লিক কৰিলে আপোনাৰ এইটো পেজ আহিব। সেইটো পেজ অহাৰ পাছত আপুনি চাই পাইছে মোবাইল নাম্বাৰ, ওপৰত মোবাইল নাম্বাৰ দিব আৰু তলত যোনটো I am not a robot দিয়া আছে এইটো বক্সটো, তাত টিক মাৰ্ক কৰিব। তাৰপিছত গেট OTP কৰিব। গেট OTP কৰাৰ পাছত আপোনাৰ মোবাইলত এটা OTP আহিব। এইখন OTP আপুনি তাত এণ্টাৰ কৰি কিনে আপুনি এইটো ভেলিড OTP নাও, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত আপোনাৰ নতুন এটা পেজ আহিব, য'ত আপোনাক পাছপোৰ্ট ক্ৰিয়েট কৰিব লাগিব। 6টা বা 8টা এনেকৈ ক্ৰিয়েট কৰিব লাগে। সেইটো ক্ৰিয়েট কৰাৰ পাছত আপুনি বেগ আহিব লগইন পেজত। তো মোৰ ID পাছপোৰ্ট আছে, মই আপোনালোকক দেখাইছোঁ। এইটো পেজত আহি কিনে বনোৱাৰ পাছত ইয়াত মোবাইল নাম্বাৰ দি পাছপোৰ্ট এণ্টাৰ কৰি লগইন কৰিব। মোৰ বনোৱা আছে বাৰু, মই দেখাই আছোঁ আপোনালোকক। পাছপোৰ্ট দি লগইন কৰাৰ পাছত এইখন পেজ আহিব। এইখন পেজত আপুনি চিলেক্ট কৰিব লাগিব আপুনি কোনটো ভাগত এপ্লাই কৰিব বিচাৰে। চ' এতিয়া দিছে 5টামান আছে চাগে। এইটো পাৰ মেট্ৰিক, পষ্ট মেট্ৰিক, চাইমন সিং আৰু ফাইনেল এছিষ্টেণ্ট, আৰু এইটো ফাইনেন্সিয়েল এছিষ্টেণ্ট ANM GNM আৰু কোচিং ফৰ হায়াৰ ষ্টাডি। এইকেইটা পষ্ট দিছে। এতিয়া দয়াল দাস অহা নাই, এইটো আহিব লাহেকৈ। এইটো চিলেক্ট কৰাৰ পাছত আপোনাৰ ওচৰত ফৰ্ম এটা আহিব, য'ত আপুনি আপোনাৰ বেছিক ডিটেইল যোনটো আছে সেইবোৰ ফিল কৰিব লাগিব। আৰু যদি সেইবোৰ ফিল কৰাত আপোনাৰ যদি কিবা প্ৰব্লেম হয় তেন্তে মোক কমেণ্ট কৰিব। মই নতুন এটা ভিডিঅ' লৈ আহিম, য'ত মই ষ্টেপ বাই ষ্টেপ ফাৰ্ষ্টৰ পৰা লাষ্টৰলৈকে মই আপোনালোকক দেখাম কেনেকৈ কি কৰিব লাগে। আপুনি কমেণ্ট কৰিব যদি আপোনাক তেনেকুৱা এটা ভিডিঅ' লাগে। আৰু আজি ভিডিঅ'ত বিশেষ একো নাই, যিমানটো আছিল আপোনাক দেখালোঁ। যদি এপ্লাই কৰাত প্ৰব্লেম হয় তেন্তে মোক কমেণ্ট কৰি জনাব, মই নতুন ভিডিঅ' এটা লৈ আহিম আপোনালোকৰ কাৰণে। তাত ষ্টেপ বাই ষ্টেপ দেখাই দিম কেনেকৈ কি কৰিব লাগে, ডকুমেণ্ট কিমান চাইজৰ হ'ব লাগে, কিমান KB হ'ব লাগে। চ' আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে, আৰু লগ পাম এটা নতুন ভিডিঅ'ত। আৰু চেনেলত যদি নতুন আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব, আৰু দয়াল দাসটো সোনকালে আহিব। চ' আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে, আৰু যদি কিবা নতুন আপডেট আহে মই আপোনালোকক জনাই থাকিম।